আজি আমাৰ কৰ্মস্থলীত মানে আমাৰ কলেজৰ অফিচৰ বাথৰুমত আমি এটা সাপ মানে পোৱা গ'ল। প্ৰথমতে ক্লিনাৰে চাফা কৰি আহিছিলে, তাৰ পিছতো এজনে দেখিলে আৰু আমাৰ এই সহকৰ্মী ভাস্কৰ, তেখেত পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ, তেখেতে এই সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰথমতে কিছু দিগদাৰী হৈছিল, কাৰণ তাত কিছু বস্তু থোৱা আছিলে, সেইকাৰণে কিছু সময় লাগিল, কিন্তু খুব সুন্দৰকৈ সাপটো উদ্ধাৰ কৰিলে আৰু অক্ষত অৱস্থাত কোনো ক্ষয় ক্ষতি নকৰাকৈ সাপটো উদ্ধাৰ কৰিলে তেখেতে। আৰু সাপটো সম্পৰ্কে মই ভাস্কৰক কিছু কথা ক'বলৈ অনুৰোধ জনালোঁ। বিভিন্ন নাম আছে, বাৰীৰখীয়া সাপ, গোলাবেৰীয়া সাপ, এই আমাৰ ইন্দুনিগনি এইবিলাক খাই বাৰিষাত চাফা কৰি থাকে। আৰু ইয়াৰ সাধাৰণতে ইণ্ডিয়ান ৰেচনেক বুলি কয়, ইন্দুৰ ইয়াৰ প্ৰিয় খাদ্য। এতিয়া ইন্দুৰ খাবলগীয়া হৈছে, ঘৰৰ ভিতৰত যেতিয়া জাজ থাকিব আৰু তেতিয়া ইন্দুৰ হ'ব আৰু ইন্দুৰ খাব, ইন্দুৰ পাল আহিবই। কোনো কাৰণত প্ৰথম মাৰিব নালাগে, সম্পূৰ্ণ কিবা কাৰণে যদি দংশন কৰে আমি কিন্তু মেডিকেল যাব লাগিব, কাৰণ আমিতো চিনি নাপায় বিষাক্ত বিষাক্ত, কাৰণ বিষাক্ত সাপে কামুৰিলে কেতিয়াবা হাৰ্ট এটাকৰ মানুহৰ মৃত্যু হ'ব পাৰে। গতিকে সাপটো বিষাক্ত নে বিষাক্ত এইটো নিজে চিনাক্ত কৰিবলৈ যাব নালাগে, ইমিডিয়েট আমি মেডিকেল যাব লাগিব। আৰু এণ্টিভেনম যিটো স্নেক ভেনম বুলি কয়, আপুনি নিয়াৰেষ্ট কেন্দ্ৰটো কৈ দিব পাৰে, এণ্টিভেনম নিয়াৰেষ্ট কেন্দ্ৰ ক'ত আছে? আমাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত থাকে, চিভিল হস্পিটেলত যাব লাগিব। গতিকে আমাৰ নগাঁও হ'ব। স্নেক ভেনম ল'লেহে কিন্তু আমি আৰোগ্য হ'ম। তাৰ পৰিৱৰ্তে যদি বেৰ ৰোজা, কবিৰাজ, বন দৰৱ এইবিলাকৰ ওচৰত যায় বা জেগাটো যদি বান্ধ দিয়ে, তেতিয়া আমাৰ কিন্তু অনিষ্ট হ'ব। কাৰণ কোনো বিষাক্ত সাপৰ নখন কেতিয়াও বেজে বা জৰা ফুকাই ভাল কৰিব নোৱাৰে। ইয়াৰ একমাত্ৰ চিকিৎসা হৈছে স্নেক ভেনম, যিটো সাপে কামোৰা বেজী বুলি কয়, সেইটো সাপৰ বিষৰ পৰা তৈয়াৰ কৰা হয়। ধুনীয়া কিন্তু ন, একদম মসৃণ কালাৰ, মৰম লগা। চুই চাবা নেকি কোনোবাই? ৰবা, সেনেকে নহয়, সেনেকে নহয়। ইহঁতক প্ৰশিক্ষণ দিব লাগে। আমি কোনো ক্ষয় ক্ষতি নকৰাকৈ আমি সাপটো এৰি দিম। ভাস্কৰক বিশেষ ধন্যবাদ থাকিলে। ভয় নকৰিবা, পেনিক নহবা, কেতিয়াও পেনিক হ'ব নালাগে।